তেজপুৰৰ অন্যতম সাহিত্যৰ অনুষ্ঠান তেজপুৰ সাহিত্য চৰা ৩৭ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি কালি দিনজোৰা কাৰ্যসূচীৰে তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায়। উপসভাপতি অক্ষয় কুমাৰ মিশ্ৰৰ পৌৰোহিত্যত সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাৰ উদ্দেশ্য ব্যাখ্যা আৰু সম্পাদকীয় প্ৰতিবেদন পাঠেৰে আৰম্ভ হোৱা মুকলি সভাখনৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে অধিবক্তা ত্ৰিবেণী ভট্টাচাৰ্যই। উদীয়মান কাব্যশ্ৰী ভৰদ্বাজৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত নৃত্যৰে জীপাল হোৱা মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয় ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ হেমজ্যোতি মেধিয়ে। মুকলি সভাতে ডক্টৰ যতীন্দ্ৰ কুমাৰ চৌধাৰী সম্পাদিত আৰু অধ্যাপক পল্লৱ ভট্টাচাৰ্য সহযোগী সম্পাদিত তেজপুৰ সাহিত্য চৰাৰ মুখপত্ৰ চয়নিকা উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা সাহিত্য একাডেমী বঁটা প্ৰাপক লেখিকা ডক্টৰ জুৰি দত্তই। তেজপুৰৰ বিদ্যান সমাজে অংশগ্ৰহণ কৰা মুকলি সভাতে চৰাৰ ন্যাসৰ বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰা হয়। আনহাতে মুকলি সভাখনত সমজুৱাৰ ফালৰ পৰা বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওট, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূৰ্ণেশ্বৰ নাথ, অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ গহন চন্দ্ৰ মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক মনোজ বৰায়ো শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।